এডিআৰই গ্ৰেড 3 লেভেলৰ যিখিনি কুৱেশ্যন পেপাৰ ইতিমধ্যে আমি সকলোৱে দেখা পাইছোঁ। এতিয়া আমাৰ আহিবলগীয়া গ্ৰেড 4 আৰু গ্ৰেজুৱেট লেভেলৰ পৰীক্ষাৰ কাৰণে আমাৰ প্ৰিপেৰেশ্যন হ'ব লাগে। আজি আমি আপোনালোকৰ কাৰণে কেইবাটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰবিলাক আপোনালোকে ভালদৰে চাব। 2022 বৰ্ষত হৈ যোৱা গ্ৰেড 3 গ্ৰেড 4 সকলোবিলাক প্ৰশ্ন উত্তৰ আমি দিবলৈ চেষ্টা কৰিম। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থাকিব। ধন্যবাদ। আহক আমি বেছি পলম নকৰাকৈ আজিৰ প্ৰথম প্ৰশ্নলৈ আগবাঢ়ি যাওঁ। আজিৰ প্ৰথম প্ৰশ্ন, হু ইজ দ্য নাউন এজ দ্য ওল্ডেষ্ট কিং অফ কামৰূপ? কামৰূপৰ প্ৰাচীনতম ৰজা বুলি কাক জনা যায়? এনচাৰ, মহিৰংগ দানৱক কামৰূপৰ প্ৰাচীনতম ৰজা বুলি জনা যায়। হোৱাট ৱাজ দ্য কেপিটেল অফ পালা কিং ৰত্নপাল? পাল ৰজা ৰত্নপালৰ ৰাজধানী ক'ত আছিল? এনচাৰ, শ্ৰীদুৰ্জত। নেক্সট, হোৱাট ইজ দ্য পছন্দ নেম অফ ভৱানন্দ দত্ত? ভৱানন্দ দত্তৰ ছদ্ম নাম কি আছিল? এনচাৰ, নাচিকেতা। নেক্সট, হু ক্ৰিয়েটেড দ্য টাৰ্মছ বৰবৰুৱা এণ্ড বৰফুকন? বৰবৰুৱা আৰু বৰফুকন পদ কোনে সৃষ্টি কৰিছিল? এনচাৰ, প্ৰতাপ সিংহই বৰবৰুৱাৰ বৰফুকন সৃষ্টি কৰিছিল। হু ৰট দ্য হিষ্টৰী অফ টুংখুঙীয়া? টুংখুঙীয়া বুৰঞ্জী কোনে লিখিছিল? শ্ৰীনাথ বৰবৰুৱাই লিখিছিল। হু ইজ দ্য অথৰ অফ শ্ৰীকৃষ্ণা কীৰ্তন বুক? শ্ৰীকৃষ্ণ কীৰ্তন গ্ৰন্থ ৰচক কোন? চণ্ডীদাস। হু ইজ দ্য কল্ড মহাৰাজা ধীৰাজ? মহাৰাজা ধীৰাজ বুলি কাক কোৱা হয়? এনচাৰ, পুষ্যবৰ্মনক। হোৱাট ইজ দ্য সাৰনেম অৰ পছৌড'নেম অফ হিমা দাস? হিমা দাসৰ উপনাম বা ছদ্মনাম কি আছিল? দিং এক্সপ্ৰেছ আছিল হিমা দাসৰ ছদ্মনাম। হু ইজ দ্য অথৰ অফ দ্য পয়েম টাইটলড উই অপেন দ্য ডোৰ? আমি দুৱাৰ মুকলি কৰোঁ শীৰ্ষক কবিতাটোৰ ৰচক কোন? আনচাৰ, দেৱকান্ত বৰুৱা। হু ইজ দ্য অথৰ অফ দিছ বুক অফ পয়েমছ দ্য ভয়েচ অফ দ্য চিলভাৰ টিলিঙ্গা? ৰূপৰ টিলিঙ্গাৰ মাত এই কবিতা পুথিখনৰ ৰচয়িতা কোন? আনচাৰ, মহেন্দ্ৰ বৰা। নাংগেলি সং অৰ পপুলাৰ ইন হুইচ পাৰ্ট অফ আসাম? নাংগেলি গীতসমূহ অসমৰ কোন অঞ্চলত প্ৰচলিত? আনচাৰ, দৰং জিলাত প্ৰচলিত। ৱাংগালা ফেষ্টিভেল ইজ সেলিব্ৰেটেড বাই হুইচ কমিউনিটি? ৱাংগালা উৎসৱটি কোনটো জনগোষ্ঠীয়ে পালন কৰে? আনচাৰ, গাৰোসকলে পালন কৰে। হাদছা ইজ সেলিব্ৰেটেড বাই দ্য পিপল অফ হুইচ কমিউনিটি? হাদছা উৎসৱ কোন সম্প্ৰদায়ৰ লোকসকলে পালন কৰে? আনচাৰ, কাৰ্বিসকলে পালন কৰে। হোৱাট ৱাজ দ্য ৰিয়েল নেম অফ আজান ফকীৰ? আজান ফকীৰৰ প্ৰকৃত নাম কি আছিল? আনচাৰ, হৰজত শ্বাহ মিলন। হাউ মানি ষ্টেটছ অফ ইণ্ডিয়া সাৰাউণ্ড আসাম? ভাৰতৰ কেইখন ৰাজ্য অসমক আগুৰি আছে?
আনসাৰ: 7খন ৰাজ্য অসমক আগুৰি আছে। উমানন্দ ৰিভাৰ ইজলেণ্ড ইজ লোকেটেড ইন হুইচ কাণ্ট্ৰি? উমানন্দ নদী দ্বীপ কোন দেশত অৱস্থিত? এই প্ৰশ্নটোৰ এনচাৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু 2000 চনৰ পৰা আজিলৈকে যিমানখিনি পৰীক্ষা হৈছিল সকলো পৰীক্ষাৰ প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ পাবলৈ আৰু 2022ৰ গ্ৰেড 3 গ্ৰেড 4ৰ সকলোবোৰ পৰীক্ষাৰ প্ৰশ্ন উত্তৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থাকিব। ধন্যবাদ।